ভিতৰত আটাইকেইটা দাবী অতি অসমৰ এটা জ্বলন্ত সমস্যা বুলি ক'ব বিচাৰোঁ। কাৰণ আমি অসমত সকলোৱে বসবাস কৰিব লাগিব আৰু ভাৰতৰ যি সংবিধান অনুসৰি ধৰ্ম নিৰপেক্ষ দেশখনত ভাৰতৰ সকলো নাগৰিককে সকলো ধৰণৰ সুবিধা সমানভাৱে দিবলৈ আমাৰ সংবিধানে ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰক দায়বদ্ধ কৰে আৰু যিসকলে সংবিধানৰ শপত লয় তেখেতসকলে এনেকুৱা কোনো ধৰণৰ বৈষম্যমূলক আচৰণ কৰিব নালাগে আৰু যদিহে বৈষম্যমূলক আচৰণ কৰে সেই ক্ষেত্ৰত ইয়াৰ নিষ্পত্তিৰ বাবে আমাৰ দেশত এক সেপাৰেট ব্যৱস্থা কৰা হৈছে যাক কোৱা হয় ন্যায়ালয়। আৰু যদি সংবিধান অনুসৰি কাৰ্যব্যৱস্থাটো কাৰ্যপালিকাই নকৰে তেতিয়াহ'লে ন্যায়পালিকাই তাত হস্তক্ষেপ কৰিব লাগে। এই ক্ষেত্ৰত কাৰ্যপালিকা বুলি ক'লে আমি যিহেতু গণতান্ত্ৰিক দেশ, আমাৰ যিটো দলে বেছি ভোট পায়, বেছি MLA নিৰ্বাচিত কৰে, বেছি সাংসদ নিৰ্বাচন কৰে, তেওঁলোকে কাৰ্যপালিকা কৰিবলৈ পায় আৰু বিধানসভাত আইন প্ৰণয়ন হয়, লোকসভাত আইন প্ৰণয়ন কৰা হয় আৰু সেই আইন ভংগ হ'লে ন্যায়ালয়ে তাত হস্তক্ষেপ কৰিব লাগে। আজি আমি এই তিনিটা বিভাগৰে নিজৰ কথাখিনি আমি জানিব লাগে। আজি উচ্ছেদ কৰাৰ পূৰ্বে উচ্ছেদিতসকলক যি পুনৰ সংস্থাপন, ভূমিহীনক ভূমি দিব লাগে, এইবিলাক কথা কোনো নতুন কথা নহয়। অসমত যি আমাৰ অসমৰ ভূমি নীতি আছে সেয়া লাগে কংগ্ৰেছ চৰকাৰৰ দিনত, শৰৎ চন্দ্ৰ সিংহৰ দিনত হওক বা তাৰ আগৰ সময়ত হওক অথবা বিজেপি চৰকাৰৰ দিনত হওক বা তাৰ পূৰ্বৰ আমাৰ অসম গণ পৰিষদৰ ভূমি নীতি হওক 1989, তাত সকলোখিনি কথা খুব স্পষ্টভাৱে উল্লেখ আছে। দ্বিতীয়তে যিসকলৰ বানপানী গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হয় তেখেতসকলৰ বাবেও যে অন্য জায়গাত সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, এইটো আমাৰ দেশৰ সংবিধানেও কৈছে, আমাৰ বিধানসভাৰ আইন বনাইও কোৱা হৈছে। আৰু ঠিক তেনেকৈ ডি ভোটাৰৰ সমস্যাটো সমাধান কৰিবলৈ আমাৰ NRCৰ কথা আহিলে এটা সময়ত আৰু ডি ভোটাৰসকলক চিহ্নিত কৰি ট্ৰাইব্যুনেলৰ যোগেদি যিসকল ডি ভোটাৰ হয় তেওঁলোকৰ হয় নিশ্চয় কৰাৰ ব্যৱস্থাও আহিলে আৰু আইনগত প্ৰক্ৰিয়াৰে আপিল কৰাৰ ব্যৱস্থাও আহিলে। আৰু যিসকলৰ ক্ষেত্ৰত NRCৰ নাম নোসোমালেও এইখন সুপ্ৰিম কোৰ্টে কৰিছিলে, সেই গতিকে তাৰ পৰা হয় কোনোবাই কমপ্লেইন দিব পাৰে মোৰ নাম নাহিলে, তাৰ কাৰণে ৰিজেকশ্যন শ্লিপ দি তেওঁক আকৌ নাম ভৰোৱাৰ সুবিধা দিব লাগে। আৰু কাৰোবাৰ যদি নাম সোমাইছে তাৰ ক্ষেত্ৰত অবজেকশ্যন থাকিলেও সেই ক্ষেত্ৰতো আমি ব্যৱস্থা ল'ব পাৰোঁ। আৰু ঠিক তেনেকৈ বৰ্তমান সময়ত যিবিলাক উচ্ছেদ হৈ আছে, এই সেই কথাৰ বাবেই আমাৰ দলৰ ফালৰ পৰাও আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, অসমৰ ৰাজ্যপাল, অসমৰ ভাৰতবৰ্ষৰ মানৱ অধিকাৰ আয়োগ, ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়লৈ আমাৰ দলৰ ফালৰ পৰা আমি অৱগত কৰিছোঁ। কিন্তু দুখৰ বিষয়, এই ক্ষেত্ৰত যিমান সঁহাৰি আমি বিভিন্ন কৰ্তৃপক্ষৰ ফালৰ পৰা পাব লাগে সেইখিনি পোৱা নাই। আৰু ন্যায়ালয়ে শেহতীয়াকৈ অসম চৰকাৰক জাননী জাৰি কৰিছে, যিটো আমাৰ গোৱালপাৰাৰ উচ্ছেদৰ কাৰণে পায়খানাৰ উচ্ছেদৰ সময়ত তেওঁলোকক স্থগিতাদেশ দিছিল কিছু সময়লৈ, সেইখিনিও তেওঁলোকে লোৱা নাছিল। আৰু এই গোটেইবিলাক কৰি আছে আমাৰ অসমীয়া সমাজখনৰ বিভিন্ন ধৰণৰ ভাগ কৰিবলৈ। আমি পূৰ্বতেও কৈছিলোঁ অসমৰ জাতি গঠন প্ৰক্ৰিয়াটো অসম সাহিত্য সভাৰ সভাপতি পদ্মনাথ গোহাঁই বৰুৱা, শেহতীয়াকৈ আমি সকলোৱে নমস্য হোমেন বৰগোহাঁই ডাঙৰীয়া অথবা আমাৰ বিপ্লৱী জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা বা তেখেতৰ ৰচনা অথবা আমাৰ বৰ্তমানেও অসম গণ পৰিষদৰ এটা সময়ত ৰাজ্যসভাৰ সদস্য নগেন শইকীয়া ছাৰ সাহিত্য সভাৰ সভাপতিয়ে বিভিন্ন সময়ত কৈছে। আৰু যিসকল ঘৰত বাংলা ভাষা কয় তেখেতসকলে 1902 চন বা 1904 চনতে অসমীয়া ভাষাৰ স্কুল প্ৰতিষ্ঠা কৰাৰ উদাহৰণ আছে। সেই গতিকে আমি এই কথা আমি কেতিয়াও ভাবিব নালাগে যে অসমৰ কাৰণে অকল যিসকলক কোৱা হয় যে অসমীয়া মানে এটা বিশেষ ধৰ্মৰহে তেওঁলোকেহে অসমৰ কাৰণে সহায় কৰিছে। কাৰণ ঐতিহাসিক তথ্য আছে যে গোৱালপাৰা বা অন্যান্য নামনি অসমৰ বিভিন্ন ৰাজ্যত বিভিন্ন জিলাত এটা সময়ত কিছু ব্যক্তিয়ে নিজে অসম চৰকাৰলৈ চিঠি লিখি কৈছিল যে আমাৰ
মাতৃভাষা বাংলা হলেও আমাক সেন্সাছত অসমীয়া ভাষা বুলি লিখিবলৈ অনুমতি দিব লাগে। এইবিলাক হ'ল ঐতিহাসিক তথ্য। সেই তথ্যৰ ভিত্তিত অসমৰ যিটো অসম চুক্তি এটা সময়ত হ'ল আমি সকলোৱে জানো, য'ত কোৱা হ'ল ৭১ চনৰ পূৰ্বলৈ অহা সকলো আমাৰ অসম তথা ভাৰতবৰ্ষৰ নাগৰিক, আৰু তাৰ পিছত যদি কোনোবা আহে তেখেতসকল বিদেশী। সেই কথাটোত কিন্তু আমি সকলোৱে একমত হ'ব লাগিব, কাৰণ যদি নহওঁ তেতিয়াহ'লে অসম চুক্তিখন আমি সকলোৱে মানিছিলোঁ, সেইখনক অসন্মান কৰা হ'ব। আজি তাৰ পিছত যদি এক বাংলাদেশী বা বিদেশী খেদিম বুলি কৈ ভাৰতীয় হাৰাশাস্তি কৰে, সেইটো গ্ৰহণযোগ্য নহয়। ইতিমধ্যে আমি অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, আৰু আমি বিভিন্ন জিলাৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ চাইছোঁ যে যিহেতু আইন অনুসৰি বাংলাদেশী বা বিদেশী থাকিলে তেখেতসকলে ন্যায় প্ৰক্ৰিয়াৰ যোগেদি তেখেতসকলৰ নাগৰিকত্ব প্ৰতিষ্ঠা কৰিব লাগিব, আৰু তেখেতসকলৰ বাবে যেনেধৰণৰ আইনী ব্যৱস্থা, উদাহৰণস্বৰূপে ডিটেনশ্যন কেম্প তাত ৰাখিব লাগিব। কিন্তু বাংলাদেশী খেদিলোঁ বুলি ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাটো আমি কেতিয়াও এইটো আমাৰ দেশৰ সংবিধান অনুসৰি কাম কৰা বুলি ক'ব নোৱাৰোঁ। তেনে ক্ষেত্ৰত ইয়াত যিখিনি আপোনালোকৰ ইয়াতে দাবী আছে, ইয়াতে আমি নিশ্চিতভাৱে যুক্তিযুক্ততা পাওঁ। আনকি সুপ্ৰিম কোৰ্টৰ বিভিন্ন ৰায় আছে যে খুব বেছি গৰম হ'লে, খুব বেছি বৰষুণৰ দিন হ'লে এইবিলাকৰ ক্ষেত্ৰত উচ্ছেদ কৰাৰ আগতে উচ্ছেদিত লোকসকলৰ বাবে অল্টাৰনেটিভ এটা ব্যৱস্থা কৰিব লাগে। আজি আমাৰ দেশৰ আইন অনুসৰি শিক্ষাৰ অধিকাৰ আছে, সেই গতিকে উচ্ছেদ কৰা ল'ৰা ছোৱালীবিলাকে ক'ত পঢ়িব সেই কথা চিন্তা কৰিব লাগে। স্বাস্থ্য বা চিকিৎসাটো এটা মানৱৰ ধৰ্ম, এইটো যিকোনো বিদেশী হ'লেও চিকিৎসা পাব লাগিব, দেশীয় হ'লেও চিকিৎসা পাব লাগিব। কিন্তু এনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা নকৰাকৈ যদি উচ্ছেদ কৰা হয়, সেই উচ্ছেদবিলাক হ'ব চৰকাৰৰ নীতি নিয়ম বিৰোধী। আৰু বৰ্তমান চৰকাৰখনে কিবা এটা কাৰণত গোটেই নীতি বিৰুদ্ধ কামখিনি কৰি আছে, আৰু সেইবাবে আমাৰ দেশৰ নাগৰিকসকলৰ হাৰাশাস্তি হৈছে। আমি এই বিষয়টো লৈ নিশ্চিতভাৱে সচেষ্ট, আমি চেষ্টা কৰি আছোঁ, আমি চৰকাৰক দাবী জনাই আছোঁ। কিন্তু গণতন্ত্ৰত এটা কথা যে ৰাইজে যিটো মেজৰিটিয়ে যিটো কাম কৰিব বিচাৰে, ভুল হ'লেও মেজৰিটি মতে কামটো হয়। সেই গতিকে দেশৰ সংবিধান দিয়াৰ সময়তো কৈছিলে যে এনেকুৱা এটা ব্যৱস্থাই বৰ্তমান সময়ত ভাৰতবৰ্ষৰ বাবে প্ৰযোজ্য। যিবিলাক ব্যৱস্থা আছে তাতকৈ এই এনেধৰণৰ সংসদীয় গণতন্ত্ৰটোৱে ভাল। কিন্তু সংসদীয় গণতন্ত্ৰটো বিপদ আহে যেতিয়া সংবিধানখনৰো বিপদ আহে, যেতিয়া বেয়া মানুহৰ হাতত এই সংবিধান পৰে বা দেশৰ শাসনভাৰ পৰে। আজি ভাৰতবৰ্ষত সেইটোৱে হৈছে, সেই কথা সকলোৱে স্বীকাৰ কৰিছে। যি ইলেকশ্যন কমিশ্যনে ভোটাৰ আই কাৰ্ড ইছ্যু কৰে, যি গভৰ্ণমেণ্টে ৰেচন কাৰ্ড ইউজ কৰে, যি গভৰ্ণমেণ্টে সকলো ভাৰতীয়ৰ বাবে আধাৰ নহ'লে বেংক একাউণ্ট খুলিব নোৱাৰিব বুলি কৈছিল, সেই ভাৰত চৰকাৰৰ ইলেকশ্যন কমিশ্যনে আজি বিহাৰত কৈছে এই তিনিখন থাকিলে ভোটাৰ লিষ্টত নাম ভৰাব নোৱাৰে। ইয়াত কৈছে যে মাটিৰ কাগজ লাগিব, কিন্তু আমাৰ অসমতো যেনেকৈ ভূমিহীন আছে, বিহাৰতো ভূমিহীন আছে। সেই গতিকে এই বৰ্তমান বিজেপি চৰকাৰখনৰ এটা ষড়যন্ত্ৰ হৈছে, যিসকল দুখীয়া, যিসকল নিষ্পেষিত, যিসকল সামাজিকভাৱে দুৰ্বল, যিসকল বিভিন্ন কাৰণবশত পিছপৰা, তেখেতসকলক অধিকাৰৰ পৰা বঞ্চিত কৰা, আৰু তাৰে আমি প্ৰতিফলন অসমৰ বৰ্তমান উচ্ছেদৰ সময়ত দেখা পাইছোঁ। আজি যিবিলাক উচ্ছেদ কৰিব, এই উচ্ছেদ কৰাৰ পিছত বিভিন্ন ডাঙৰ ডাঙৰ পুঁজিপতিক এই মাটিবিলাক গতাই দিয়াৰ ষড়যন্ত্ৰ চলিছে। আৰু সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে অকল সংখ্যালঘুসকলে নহয়, আমাৰ বৰদুৱাৰত ৰাভা গাৰোসকল, কাৰ্বি আংলঙত কাৰ্বিসকল, ডিমা হাছাওত যিসকল ডিমাচা বা পৰ্বতজোৰাত সেই সময়ত তাৰ বড়োসকল, আৰু অন্যান্য অঞ্চলতো অসম যিসকলক পুৰণা আদিবাসী বুলি কয়, সেই সকলোৱে একগোট হৈছে। সেই গতিকে আগন্তুক সময়ত সেইখিনি কৰিব লাগিব, আৰু আপোনালোকৰ যিখিনি দাবী, সেই দাবীখিনি ন্যায়সংগত দাবী, সেইখিনি আমি ইতিমধ্যে মই কৈছোঁৱেই, গভৰ্ণৰ, ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়লৈ এইবিলাক কথা পঠাইছোঁ। আজিও যদি আপোনালোকে কিবা দিয়ে, আপোনালোকৰ হৈ আমি কংগ্ৰেছ দলৰ ফালৰ পৰা সেইখিনি পঠাম, আৰু অসমৰ কোনো নাগৰিকৰ যাতে অমানৱীয় ব্যৱহাৰ নহয়, ধৰ্মৰ নামত, ভাষাৰ নামত ভাৰতীয় কোনো লোকৰ হাৰাশাস্তি নহয়, তাৰ বিৰুদ্ধে আমাৰ কংগ্ৰেছ দলৰ
ই স্থিতি স্পষ্ট এই কথাখিনিকে আপোনালোকক আশ্বাস দিব বিচাৰিলোঁ আৰু আপোনালোকৰ লগত আমি দেশৰ সংবিধান ৰক্ষা কৰাৰ বাবে সাধাৰণ নাগৰিকৰ নিৰাপত্তাৰ বাবে আমি যে সদায় থিয় দিম সেই প্ৰতিশ্ৰুতি দি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।